মাৰ্ঘেৰিটা মহকুমাৰ লিডু কলেজখনৰ সমীপৰ ৩৫৫ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। ড্ৰিলিং পাইপ তথা অন্যান্য সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰেক্টৰে খুন্দিয়াই দিয়ে শংকৰ গুহ নামৰ ৩৭ বছৰীয়া পথচাৰীক। ফলত থিতাতেই নিহত হয় লিডুত বজাৰ বস্তিৰ নিবাসী ব্যক্তিজন। ট্ৰেক্টৰৰ চালকজনৰ ড্ৰাইভিং লাইচেন্স নাই বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চালক আৰু সহযোগীজনক ঘটনাস্থলীত আটক কৰে। ইপিনে মৃতদেহটো বৰণ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে বুলি খবৰ পোৱা গৈছে। এটা ড্ৰিলিং কোম্পানীয়ে কেনেকৈ ট্ৰেক্টৰখন ড্ৰাইভিং লাইচেন্স নথকা চালকক চলাবলৈ অনুমতি দিলে সেইটোহে এটা ডাঙৰ প্ৰশ্ন। ড্ৰিলিং কোম্পানীটোৰ বিভিন্ন পক্ষই দাবী জনাইছে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ। শংকৰ গুহ আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। গাড়ীখন বেক কৰি দিয়ক। ঘটনাটো মই পাছত আহিলোঁ, ইমান ক'ব নোৱাৰোঁ, কিন্তু মানুহ কোৱা মতে দেখিছোঁ যে ল'ৰাটো খোজকাঢ়ি পাৰ হৈ আছিলে নেকি, তেতিয়া মানে আমাৰ গাড়ীটো মাৰিলে নেকি, আৰু আমাৰ নিজৰো ভাইৰ নিচিনা হয় ল'ৰাটো। তেখেতৰ নামটো কি? তাৰ নাম শংকৰ গুহ বুলি মানুহ কৈছে। মই কনফাৰ্ম হোৱা নাই। আমাৰ এইটো কলপাৰাত থাকে। তাৰ দেউতাৰ নাম শ্যামল গুহ। ইমানটোৱে মই জানো আৰু বেছি নাজানো। মইতো পাছত আহিলোঁ, এইটো ইমান ক'ব নোৱাৰোঁ। ঠিক আছে। আপুনি দেখিছিলে নেকি ঘটনাটো? নাই, ইমানটো মই দেখা নাই। মই যেতিয়া লাষ্টত আহিলোঁ তেতিয়া দেখিছোঁ ডেড বডিটো পৰি আছে। জাষ্ট মই আহিলোঁ, অহাৰ পিছত চবে কৈছে চিনাকি। এতিয়া মই মাথাটো এনেকৈ চিধা কৰি দেখিলোঁ যে আমাৰ শংকৰ গুহ বুলি চবে কৈ আছে। ইমানটোৱে মই গম পাওঁ। দেউতাৰ নাম শ্যামল গুহ নেকি। এই গাড়ীটো মাৰিছে? ট্ৰেক্টৰ এটা আছিলে, ৰ'দ পূৰা এইটো পানী পৰা ট্ৰেক্টৰ হয়। গাগন ফালৰ পৰা আহি আছিলে, টাৰ্ণিঙত পাই গ'লে এইটো ল'ৰাটো খাই আছিলে নেকি, ক'ব নোৱাৰোঁ। মইতো নাছিলোঁ, মই এতিয়া জাষ্ট আহিলোঁ। শংকৰ গুহ হয় দাদা। মানে কি ঘটনাটো মানে কেনেকৈ হ'ল? ঘৰটো গম নাপাওঁ, মই জাষ্ট আহিলোঁ এতিয়া। তো এতিয়া কি শুনিলে আপুনি? শুনিলোঁ ট্ৰেক্টৰ উঠি গ'ল মাথাত বোলে। ট্ৰেক্টৰ খানাত থৈ আহিব নালাগে, ৰাখকচোন, তাত ভিতৰত ভৰাই দিয়ক প্ৰথমে। গাড়ীখন বেক কৰি দিয়ক। বেকটো উঠাই দিয়ক। কেনে উঠছে মানে গাড়ীটা? এইখিনি